সুপ্ৰভাত প্ৰিয় বন্ধুসকল, আজিৰ দিনটো ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। আজি 23 ফাগুন ৰবিবাৰ 8 মাৰ্চ 2026 চন। আজি যিসকলৰ কাৰণে বিশেষ উল্লেখনীয় দিন, কাৰোবাৰ জন্মদিন, কাৰোবাৰ বিবাহ বাৰ্ষিকী বা অন্য যিকোনো হ'ব পাৰে, তেওঁলোকলৈ মই শুভকামনা জ্ঞাপন কৰিছোঁ। আজি সূৰ্য উদয় হৈছে 5:49:40 যোৱাত আৰু সূৰ্য অস্ত যাব 5:27:05 যোৱাত। আজিৰ তিথি হৈছে কৃষ্ণ পঞ্চমী তিথি। ৰাতিপুৱা 8:25:27 যোৱাত কৃষ্ণপক্ষৰ ষষ্ঠী তিথি আৰম্ভ হ'ব। আজিৰ নক্ষত্ৰ হৈছে ছাতি, যোগ, ব্যাঘাত, কৰণ, কৌলভ। জন্মত তুলা ৰাশি, বৈশ্যবৰ্ণ, দেৱগণ, মহীগৰষ্টি, ৰাহুৰ দশা। দিনৰ 2:09:54 যোৱাত দেৱাৰীগণ, বাঘৰষ্টি আৰু বৃহস্পতিৰ দশা মিলিব। আদ্য ঋতু হ'লে 15 দিনীয়া বেশ্যাযোগ পাব। মৰণত 1 পদ দোষ পাব। আজি দিনৰ 1:09:54 যোৱাত 3 পদ দোষ পাব। আজিৰ দিনটোৰ যাত্ৰা হৈছে শুভ অমৃত যোগ। শুভ কৰ্ম হৈছে জাতকৰ্ম, নামাকৰণ, ব্যৱসায় আৰম্ভ, গ্ৰহ পূজা, দীক্ষা ইত্যাদি। দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:19 পৰা 9:13 এই সময়খিনি হৈছে আজিৰ দিনটোৰ শুভ সময়। এতিয়া আগবাঢ়িছোঁ ৰাশি অনুসাৰে আজিৰ দিনটো আপোনাৰ কেনেকুৱা যাব, শুভ ৰং কি হ'ব, শুভ সংখ্যা কি হ'ব, সেই বিষয়ে। মেষ ৰাশিৰ আজিৰ দিনটোত যিকোনো দ্ৰব্য লাভ কৰাৰ যোগ আছে। যেনে ধন সম্পত্তি হ'ব পাৰে বা কোনো মোবাইল বা গাড়ী বা যিকোনো আপোনাৰ অত্যাৱশ্যকীয় সামগ্ৰী আজিৰ দিনটোত লাভ কৰাৰ দিন আছে। উপাৰ্জন আজিৰ দিনটোত আপোনাৰ বৃদ্ধি হ'ব আৰু সেই হিচাপত আপোনাৰ সঞ্চয়ো আজিৰ দিনটোত বৃদ্ধি হ'ব। পাৰিবাৰিক সুখ শান্তি থাকিব আজিৰ দিনটোত। কৰ্মক্ষেত্ৰত আপোনাৰ আজিৰ দিনটোত উন্নতিৰ যোগ দেখা যায়। প্ৰেমত ভাল পজিটিভ এনাৰ্জি থাকিব আজিৰ দিনটোত। স্বাস্থ্য আপোনাৰ ভালেই যাব। পঢ়া শুনাত ছাত্ৰ ছাত্ৰীসকলে মনোযোগ বৃদ্ধি পাব। অভাৰঅল আজিৰ দিনটো মেষ ৰাশিৰ শুভ। আজিৰ দিনটোৰ শুভ ৰং হৈছে বেঙুনীয়া আৰু শুভ সংখ্যা হৈছে 6। বৃষ ৰাশি শিল্প কাৰ্যত জড়িতসকলৰ বাবে বিশেষ উন্নতিৰ দিন আজি। যিসকলে টেক্সটাইল বা কটেজ ইণ্ডাষ্ট্ৰী বা আমাৰ যিটো মৃৎশিল্প, মুঠৰ ওপৰত যিকোনো শিল্প কাৰ্যত যিবিলাক জড়িত, সেই জড়িতসকলৰ কাৰণে আজিৰ দিনটো অত্যন্ত শুভ দিন, বিশেষভাৱে ভাল দিন। আৰ্থিক ভাল যদিও আপোনাৰ ট্ৰেনজেকশ্যন কৰোঁতে কিন্তু আজিৰ দিনটোত কিছু সাৱধান হ'ব। লেনদেন কৰোঁতে, কাৰোবাক টকা পইচা দিওঁতে আজিৰ দিনটোত সাৱধান হ'ব। প্ৰেমত নিগেটিভ থিংকিং আপোনাৰ আহিব পাৰে, তাৰ কাৰণে আপুনি চাই চিতি চলিব। দাম্পত্যত আপোনাৰ ভাল। শিক্ষাৰ্থীৰ বাবে মনত কোনো ভয় ভাৱ থাকিব। সেইটো অজানিত ভয়, কি কাৰণত ভয় আহিছে সেইটো হয়তো আপুনিও গম নাপাব। সেইটো আপুনি সাৱধান থাকিব। স্বাস্থ্য আপোনাৰ ভালে যাব। শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে 8। এইবাৰ আগবাঢ়িছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ আৰ্থিকভাৱে লাভৱান হ'ব পাৰিব আজিৰ দিনটোত। ব্যৱসায়ত আপোনাৰ উন্নতি, চাকৰিয়ালসকলৰ কাৰণে আপোনাৰ পদোন্নতি হোৱাৰ যোগ আছে। আত্মবিশ্বাস বাঢ়িব। স্বাস্থ্য আপোনাৰ গতানুগতিকভাৱে যাব। পঢ়াত আশা কৰাতকৈ আপুনি ভাল ফলাফল লাভ কৰিব পাৰিব। প্ৰেমত আপোনাৰ পূৰ্বৰ যদি কোনো ভুল
ত্ৰুটি আছে সেইখিনি আপোনাৰ আজিৰ দিনটোত দূৰ কৰাৰ আপুনি সুযোগ পাব। দাম্পত্য জীৱনত আপোনাৰ সুখ শান্তি থাকিব। শুভ ৰং গুলপীয়া, শুভ সংখ্যা হৈছে 3। কৰ্কট ৰাশিৰ খেলা ধূলাৰ জড়িত সকলৰ কাৰণে বিশেষ শুভ দিন আজিৰ দিনটো। কৰ্মক্ষেত্ৰত কিছু লেহেমীয়া হ'ব পাৰে। আপোনাৰ স্বাস্থ্যত আপোনাৰ কিছু সৰু সুৰা বেমাৰ আজাৰ দেখা দিব পাৰে, তাৰ প্ৰতি আপুনি নজৰ দিব। ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াত মনোযোগ বৃদ্ধি পাব। প্ৰেমত আপোনাৰ আজিৰ দিনটো অনুকূল দেখা যায়, ভালেই যাব। পাৰস্পৰিক বিশ্বাস অটুট থাকিব। দাম্পত্যত আজি সুখ। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 6। সিংহ ৰাশিৰ মনৰ আশা পৰিকল্পনা বাস্তৱায়িত কৰিব পাৰিব আজিৰ দিনটোত। কোনো ভাল খবৰ আপুনি লাভ কৰাৰ যোগ আছে। মন আজিৰ দিনটোত আপোনাৰ আনন্দিত হৈ থাকিব। সকলো ফালৰ পৰা আপোনাৰ পজিটিভ থিংকিং থাকিব। স্বাস্থ্যত কিছু মন দিবলগীয়া আছে। প্ৰেম দাম্পত্যত আজিৰ দিনটোত আপোনাৰ সুখ থাকিব। ছাত্ৰ ছাত্ৰীসকলে ভাল ফল লাভ কৰিব যদিও অত্যন্ত পৰিশ্ৰম কৰিব লাগিব। কিন্তু যিকোনো পঢ়াৰ ক্ষেত্ৰত সিদ্ধান্ত লওঁতে কিছু সাৱধানে ল'ব। শুভ ৰং আকাশী নীলা, শুভ সংখ্যা হৈছে 7। কন্যা ৰাশি কাৰ্যত আপুনি সুনাম অৰ্জন কৰিব পাৰিব। কোনো পদবী লাভ কৰাৰ আপোনাৰ যোগ আছে। সন্তান থকাসকলে সন্তানৰ পৰা সন্মান লাভ কৰিব। সন্তানৰ জৰিয়তে মান সন্মান বৃদ্ধি পাব। আৰ্থিক আপোনাৰ ভালেই যাব। ছেভিংছো আপোনাৰ আজিৰ দিনটোত ভাল। স্বাস্থ্য ইনফেকশ্যন জড়িত কিছু ৰোগে আপোনাক দেখা দিব পাৰে, জ্বৰ চৰ্দি এনেকুৱা ধৰণৰ। দাম্পত্যত আপোনাৰ সুখ থাকিব। প্ৰেমত দিনটো আজি সহজ নহ'ব। কিছু আপোনালোকৰ জটিলতা থাকিব, ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে। শুভ ৰং হৈছে গোলাপীয়া, শুভ সংখ্যা হৈছে 5। তুলা ৰাশিৰ ভাল বন্ধু লাভ কৰিব। ভাল বন্ধুৰ জৰিয়তে আপোনাৰ কিছু সহায়ক হ'ব। ধন লাভৰ আপোনাৰ যোগ আছে আজিৰ দিনটোত, যদিও খৰচৰ মাত্ৰাও কিন্তু আপোনাৰ যথেষ্টখিনি বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সাৱধানতা ল'ব লাগিব, বিশেষকৈ খোৱা লোৱাৰ ক্ষেত্ৰত। পঢ়া শুনাত ছাত্ৰ ছাত্ৰীসকলে মন স্থিৰে থাকিব। প্ৰেম দাম্পত্যত আজিৰ দিনটো আপোনাৰ ভাল বুলি ক'ব পাৰি। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 3। বৃশ্চিক ৰাশি অযথা খৰচ আপোনাৰ বৃদ্ধি পাব। মান সন্মান কাৰ্যদক্ষতা এই সকলোখিনি আপোনাৰ বৃদ্ধি পাব। যদিও আপোনাৰ আজিৰ দিনটোত কিন্তু বুদ্ধিৰো বিকাশ ঘটিব, জ্ঞান আহৰণ হ'ব। যদিও আপোনাৰ অযথা খৰচ কিছু আপোনাৰ বৃদ্ধি পাব। যেনেকুৱা আপোনাৰ কোনো অত্যাৱশ্যকীয় সামগ্ৰী কিনক বা ঘৰৰ যিবিলাক লাক্সাৰী সামগ্ৰী, এনেকুৱা ধৰণৰ সামগ্ৰী কিনাৰ ক্ষেত্ৰত আপোনাৰ কিন্তু খৰচ বৃদ্ধি পাব। কাৰ্যত আপুনি যি কাৰ্যই আপুনি কৰে সকলোখিনি আপুনি সফলতাৰে আজিৰ দিনটোত কৰিব পাৰিব। আৰ্থিক আপোনাৰ ভালদৰে যাব। স্বাস্থ্য আপোনাৰ ভালেই যাব। প্ৰেম দাম্পত্যত আনৰ কথা মতে আপোনাৰ কোনো ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে, সেইখিনিৰ পৰা আপুনি সাৱধানতা গ্ৰহণ কৰিব। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 2। ধনু ৰাশি ভ্ৰমণ কৰোঁতে আপোনাৰ কিছু সাৱধানতা হ'ব লাগিব, কাৰণ ভ্ৰমণত আপোনাৰ আজি বাধাৰ যুগ আছে। যি কাৰ্য কৰে সেই সকলোখিনি আপুনি সফলতা লাভ কৰিব পাৰিব। আৰ্থিক আপোনাৰ ভালেই যাব, ইনকাম ভাল হ'ব আপোনাৰ। প্ৰেমতো আপোনাৰ আজিৰ দিনটো ভাল, যদিও দাম্পত্যত কোনো মতভেদ হ'ব পাৰে।
পঢ়া শুনাত ছাত্ৰ ছাত্ৰীসকলে হবি অনুসাৰে তেওঁলোকে কাম কৰিব পাৰিব, তেওঁলোকৰ পঢ়া শুনাৰ কাম আগবঢ়াই নিব পাৰিব। কোনো এডুকেশ্যনেল ৰিলেটেড যদি কিবা প্ৰগ্ৰাম থাকে, তেনেকুৱা ধৰণৰ কাম আজিৰ দিনটোত নকৰে ভাল। যেনেকুৱা কোনো এডমিশ্যন বা এডুকেশ্যন ৰিলেটেড ক'ৰবাত দূৰত যোৱা, এই সম্পৰ্কীয় কোনো যদি কাম থাকে তেনেহ'লে আজিৰ দিনটো নকৰাটোৱে ভাল। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 1। মকৰ ৰাশি, মনত হতাশা, নিগেটিভ থিংকিং এইবোৰ আজিৰ দিনটোত আপোনাৰ আহিব পাৰে। কাৰ্য সফলতা আপুনি অৰ্জন কৰিব, ইনকামো আপোনাৰ ভালেই হ'ব, ছেভিং ভাল হ'ব, সকলোখিনি ভাল হ'ব। যদিও মনত কিবা এটা নিগেটিভ থিংকিঙে আপোনাক আজি আমনি কৰিব, তাৰ প্ৰতি আপুনি সাৱধানতা গ্ৰহণ কৰিব। মন আনন্দত ৰাখিবৰ কাৰণে বন্ধু বান্ধৱৰ সৈতে হওক বা পৰিয়ালৰ সৈতে হওক বেছি সময় দিবৰ কাৰণে আজিৰ দিনটোত আপুনি চেষ্টা কৰক। স্বাস্থ্য আপোনাৰ ভালে থাকিব। শিক্ষা, প্ৰেম, দাম্পত্য এই গোটেইখিনি আপোনাৰ আজিৰ দিনটোত অভাৰঅল ভাল। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 9। কুম্ভ ৰাশিৰ গৃহ, পাৰিবাৰিক এই ক্ষেত্ৰত আপোনাৰ আজিৰ দিনটো যথেষ্ট ভাল, যথেষ্ট সুখ শান্তিৰ মাজেৰে আপুনি আজিৰ দিনটো পাৰ কৰিব পাৰিব। বহুদিন চলি অহা কোনো সমস্যা, কোনো মতভেদ আজিৰ দিনটোত আপোনাৰ সমাধান হোৱাৰ যোগ আছে। আৰ্থিক আপোনাৰ ভালেই যাব, ইনকাম আপোনাৰ ভাল হ'ব। ইনভেষ্ট কৰোঁতে কিন্তু সাৱধান হ'ব। যিসকলে শ্বেয়াৰ মাৰ্কেটতে হওক বা ট্ৰেডিং কৰে তেওঁলোকে কিছু সাৱধানতা অৱলম্বন কৰিব। স্বাস্থ্য আপোনাৰ অনুকূলে থাকিব, আপোনাৰ ভালে থাকিব স্বাস্থ্য। কেৱল খোৱা লোৱাৰ ক্ষেত্ৰত আপুনি কিছু সাৱধানতা ল'ব। প্ৰেমত আপোনাৰ আজিৰ দিনটো শুভ। শুভ ৰং আকাশী নীলা, শুভ সংখ্যা হৈছে 4। এইবাৰ আহিছোঁ শেষৰ ৰাশিটোলৈ, মীন ৰাশি। আশা নকৰাকৈয়ে আপুনি হঠাৎ যিকোনো বস্তু লাভ কৰিব পাৰে। সেই বস্তু আপোনাৰ ধন সম্পত্তিয়ে হওক বা কোনো ভাল খবৰে হওক বা কোনো গিফ্ট হওক, যিটো বস্তু নেকি আপুনি এক্সপেক্ট কৰা নাই তেনেকুৱা ধৰণৰ বস্তু আপুনি আজি পাব, আজি ছাৰপ্ৰাইজ পাব আপুনি। আপোনাৰ প্ৰেম দাম্পত্যত আজিৰ দিনটো ভালেই যাব। শিক্ষাত ছাত্ৰ ছাত্ৰীসকলে মনোনিৱেশ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু আপুনি আজিৰ দিনটোত কিছু নজৰ ৰাখিব। খোৱা লোৱাৰ ক্ষেত্ৰত সাৱধানতা ল'ব। বিশেষকৈ আজিৰ দিনটোত আপুনি চকুৰ ৰোগৰ পৰা কিছু আপুনি অসুবিধা পাব পাৰে। চকুৰ ৰোগৰ আপোনাক দেখা দিব পাৰে চকুৰ ৰোগে, তাৰ প্ৰতি আপুনি সাৱধানতা অৱলম্বন কৰিব। প্ৰয়োজন হ'লে ডক্তৰৰ ওচৰত যোৱাটোই উচিত। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 4। প্ৰিয় বন্ধুসকল, ৰাশি অনুসাৰে এইখিনি আছিল আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল। মোৰ এই চেনেলটোলৈ যিসকলে নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মই দিয়া ভিডিঅ'সমূহ প্ৰথমতে পাবলৈ সক্ষম হয়। আৰু মোৰ ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি যাব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' দিবৰ কাৰণে মই আগ্ৰহী হ'ব পাৰোঁ আৰু আপোনালোককো মই উপকৃত কৰিব পাৰোঁ। আজিৰ দিনটো আপোনাৰ শুভ হওক, ভালদৰে যাওক। ধন্যবাদ।